পুনৰ বিপদসীমাৰ পৰা 1 মিটাৰ ওপৰেৰে দিখৌ নদীৰ জলপৃষ্ঠই নিদ্ৰাহৰণ কৰিছে নৈপৰীয়াৰ। ঘণ্টাত ২৭-২৪ চেণ্টিমিটাৰলৈকে বৃদ্ধি পাইছে বাঢ়নি পানী। যোৱা 19 জুলাই সন্ধিয়া ভাগৰ পৰা ইতিহাসত প্ৰথমবাৰৰ বাবে বৃদ্ধি পোৱা দিখৌ নদীৰ বাঢ়নি পানীয়ে সমগ্ৰ শিৱসাগৰ জিলা তথা নাজিৰা সমজিলাত জলপ্ৰলয়ৰ সৃষ্টি কৰে। যোৱা কালিৰে পৰা নদীৰ জলপৃষ্ঠ হ্ৰাস পাইছিল যদিও আজি পুৱতি নিশা প্ৰায় 2 বজাৰ পৰা পুনৰ বৃদ্ধি পাব ধৰিছে দিখৌ নদীৰ বাঢ়নি পানী। চৰকাৰী জলসম্পদ বিভাগৰ তথ্য অনুসৰি প্ৰতি ঘণ্টাত ২৭-২৪ চেণ্টিমিটাৰলৈকে বৃদ্ধি পাইছে দিখৌ নদীৰ জলপৃষ্ঠ। বৰ্তমান বিপদসীমাৰ পৰা 1 মিটাৰ ওপৰেদি বাগৰিছে দিখৌ নদীৰ বাঢ়নি পানী। পুৱতি নিশাৰ পৰা দিখৌ নদীয়ে নিদ্ৰাহৰণ কৰিছে নৈপৰীয়াৰ ৰাইজৰ। জনগণক সজাগ আৰু সচেতনতা অৱলম্বন কৰিবৰ বাবে প্ৰশাসনৰ তৰফৰ পৰা ৰাইজলৈ আহ্বান জনাইছে। নাজিৰাৰ পৰা নয়নমণি ভৰদ্বাজৰ ৰিপৰ্ট, নিভাজ অসম। কি ক'ব, কিমান সময়ৰ পৰা বৃদ্ধি পাইছে? পিছ ৰাতি 2টামান বজাৰ পৰা বৃদ্ধি পাইছে। প্ৰথমতে প্ৰায় ঘণ্টাত আপোনাৰ ২৭ চেণ্টিমিটাৰকৈ বাঢ়িছিলে। এতিয়া মানে আপ এণ্ড ডাউন হৈ আছে, মাজে মাজে 24 চেণ্টিমিটাৰ, মাজে মাজে 22 চেণ্টিমিটাৰ ওঠৰলৈও আহিছে, এনেকুৱা হৈ আছে মানে। এয়া বিপদসীমাৰ ওপৰত আছে? এতিয়া বিপদসীমা 1 মিটাৰ ওপৰত আছে বৰ্তমানলৈকে। ৰাইজক কিবা সাৱধানবাণী কিবা দিছে নেকি আপোনালোকৰ বিভাগৰ ফালৰ পৰা? আমাৰ বিভাগৰ ফালৰ পৰা সকলোকে সজাগ হৈ থাকিবলৈ কোৱা হৈছে, সকলোকে খবৰ দিয়া হৈছে। কি কাৰণে